হেল্ল' এভৰিৱান অকণমান শ্বপিং কৰিছিলোঁ এইখিনি মানে আগতেই কৰিব লাগিছিলে বাৰু দেৱালী বুলি কিন্তু ইমান চখ হোৱা নাছিলে আৰু মোৰ শৰীৰটো অলপমান বেয়া আছিলে মানে গাটো বেয়া আছিল কাৰণে ওলাব মন নগৈছিলে আৰু হাজবেণ্ডৰ লগত নাছিলে বাৰু তেওঁ আছিলে গুৱাহাটীত কাতি বিহু এবাৰ অকলেই মানে ৰুমত থাকিলোঁ বঙাইগাঁৱতে থাকিলোঁ মই তেওঁ কাতি বিহুৰ আগতেই গৈছিলে গুৱাহাটী আৰু অহা নাছিলে আৰু আহিলে বাৰু কালি দেৱালীত পালোঁ বাৰু তেওঁ আৰু মই সন্ধিয়া ওলাই গ'লোঁ আমি দুয়োজন দেৱালী বুলি অকণমান যিহেতু পোহৰৰ উৎসৱ সেইকাৰণে কিছুমান বস্তু যদি কিনি আনি ঘৰত অকণমান সজাবলৈ মনো যায় এইবাৰ যদিও মনটো অলপমান বেয়াই হৈ আছিলে তথাপি দুই এটা বস্তু কিনিলোঁ আৰু এইবোৰ বস্তুটো থাকিও যায় ন পাছলৈও ভাল লাগে এইবোৰ চাওকচোন মাটি চাকি ইমান ধুনীয়া ধুনীয়া এইবোৰ একদম ডিজাইনৰ ডেক'ৰেশ্যন পিচবোৰ তাৰো মই কিবা কিবি কিনিলোঁ এইবোৰ মমবাতি কেণ্ডেলবোৰ চেণ্টেড কেণ্ডেল আৰু ডিজাইনৰ কেণ্ডেলবোৰ ইমান ধুনীয়া ধুনীয়া মানে বস্তুবোৰ দেখি কোনটো লওঁ কোনটো নলওঁ তেনেকুৱা লাগিছিলে তাৰ মাজতে যিকেইটা প্ৰয়োজনীয় বস্তু ল'লোঁ আৰু মানে পোহৰৰ উৎসৱ যদি সজাওঁ আমাৰ মনটো বহুতখিনি ফালৰ পৰা শান্তি লাগে আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট কৰিব বাই বাই